মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক আলোচনা কৰি দি আছো এক্সাৰসাইজ 52 চাইছে নহয় কোৱেশ্চন নম্বৰ 1 এইবিলাক সব ইম্পৰ্টেন্ট খুব ভালদৰে তোমালোকে চাবা তলৰ বিন্দুবোৰৰ ভুজ আৰু কোটি নিৰ্ণয় কৰা এক নম্বৰটো কি আছে তোমালোকৰ 04 তোমালোকে এনেকৈ লিখিবা 0 এটা হ'ব তোমালোকৰ ভুজ আৰু 4 হ'ব তোমালোকৰ কোটি মানে সকলো সময়ত প্ৰথমটো হ'ব ভুজ আৰু দ্বিতীয়টো হ'ব কোটি ইয়াৰত এনেকৈ ভুজ হ'ব 5 কোটি হ'ব 9 ভুজ হ'ব 7 কোটি হ'ব 7 ভুজ হ'ব 5 কোটি হ'ব 0 তাৰ পিছত আহিল কি তোমালোকৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 তো তোমালোকে চাব পাৰিছা কি লিখা আছে তলৰ বিন্দুবোৰ কোন অক্ষত থাকিব অক্ষ মানে এটা বস্তু মনত ৰাখিবা ইয়াত আছে 30 আছে নহয় মানে x ৰ মান 3 আৰু y ৰ মান 0 আছে সেই কাৰণে এটো কি হ'ব এটো x অক্ষত থাকিব মানে তানে প্ৰথমটো যদি তোমালোকৰ 0 নহয় তেনেহলে x অক্ষত আৰু প্ৰথমটো 0 হলে y অক্ষত ঠিক তেনেকৈ তোমালোকৰ এইটো ক'ত থাকিব এইটো থাকিব তোমালোকৰ y অক্ষত আকৌ এইটো থাকিব কোন অক্ষত x অক্ষত এইটো থাকিব তোমালোকৰ y অক্ষত জানিবা এলা খুব ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন মই তোমালোকক ডিল কৰি দিছো কোৱেশ্চন নম্বৰ 3 তো তোমালোকে চাইছা নহয় কি লিখা আছে তলত দিয়া বিন্দুবোৰ লেখ কাগজত বহু আৰু বিন্দুবোৰ একেডাল ৰেখাত আছে নে নাই পৰীক্ষা কৰা ফাইন আমি কৰিম কি ইয়াৰ 4টা মান বিন্দু আমি লেখত বহাম ফাৰ্স্ট তোমালোকে চাব পাৰিছে ইয়াত a আছে কিমান 2,2 তোমালোকৰ কামটো ইদৰে কৰিব লাগিব তোমালোকে এনেকৈ গ্ৰাফ পেপাৰ ললে ভাল কথা নললে তোমালোকে স্কেল এপাতৰ সহায়ত দুডাল অক্ষ এনেকৈ আঁকিবা স্পষ্টকৈ নাম দিবা তোমালোকে ইয়াত 0 দিবা ইয়াত x দিবা ইয়াত y দিবা তাৰ পিছত কি আছিল প্ৰথম বিন্দুটো তোমালোকৰ 2,2 আছিল হয়নে তোমালোকে ইফালে সমান কৰি তোমালোকে দুই ঘৰ ললা ইফালে সমানকৈ তোমালোকে দুই ঘৰ ললা এতিয়া তোমালোকে লাহে লাহে স্কেলে এনেকৈ দিলা দিয়াৰ পিছত ডট ডট দিবা এইটো হ'ব তোমালোকৰ বিন্দুটো নাম দিয়া তোমালোকে a হৈ গল ঠিক তেনেকৈ তোমালোকৰ আৰু এটা মই কৰি দিছো ধৰি লোৱা তোমালোকৰ l বিন্দুটো আছে এই l বিন্দুত কি আছে 4,2 মই দি দিছো তেনেহলে x ৰ ফালে তোমালোকে 4 ঘৰ যাব লাগিব এই 4 ঘৰ হৈ গল আৰু 2 তো তোমালোকৰ ইয়াত আছে এটো মতে অলপ বঢ়াই দিয়া এনেকৈ দিয়া এইটো হ'ব তোমালোকৰ l বিন্দু এনেকৈ তোমালোকে ক্ৰছ দিবা ক্ৰছ দিয়াৰ পিছত দি দিলা l বিন্দু আন এটা মই তোমালোকক কৰি দিছো ধৰি লোৱা তোমালোকৰ আছে 6,7 মানে তোমালোকৰ r বিন্দু এই r বিন্দুটো আছে কি 6,7 এটো কি দৰে কৰিবা তেনেহলে x ৰ ফালে 6 ঘৰ যাব লাগিব তোমালোকক ইয়াত 4 ঘৰ আছে 5 6 ইফালে 6 ঘৰ গলা কিন্তু ইফালে তোমালোকক 7 ঘৰ যাব লাগিব দুই ঘৰ আছে 3 4 5 শৰ্ট হৈছে 6 আকৌ শৰ্ট হল তেনেহলে তোমালোকে 7 এইটো তেনেহলে কৰিলে কি স্কেলে দি সিধা থিয় কৰাই এনেকে তোমালোকে দাগ দিলা যদি গ্ৰাফ পেপাৰ নোপোৱা আৰু গ্ৰাফ পেপাৰ পালে তোমালোকৰ এইবিলাক দাগ দিয়া দৰকাৰ নহব সিধা তোমালোকে লিখিব পাৰিবা এইটো বিন্দু হ'ব তোমালোকৰ r বিন্দু নাই এইখিনিতে তোমালোকক এটা এডিশনাল বস্তু মই তোমালোকক বুজাব চেষ্টা কৰিছো ধৰি লও তোমালোকৰ -3,-2 আছে এইটোৰ ক্ষেত্ৰত কেনেকৈ কৰিবা যেহেতু ইয়াত চাইছে তোমালোকে x ৰ মানত আছে মাইনাস আছে আৰু y ৰ মানতো মাইনাস আছে মাইনাস হলে তোমালোকে 0 ৰ পৰা বাওঁফালে যাব লাগিব কেনেকৈ যাবা 3 ঘৰ আছে নহয় 3 ঘৰ দিবা 1 2 3 এই বাওঁফালে আহিলা তাৰ পিছত -2 এতিয়া কোনফালে যাবা তলফালে কেই ঘৰ যাবা 2 ঘৰ 1 ঘৰ 2 ঘৰ এতিয়া তোমালোকে এটা আগবাঢ়ি দিলা এটা আগবাঢ়ি আনিলা ডট ডট দিবা কিন্তু এইবিলাক তাৰ পিছত এইটোই হ'ব তোমালোকৰ -3, -2 বিন্দু
ইয়াৰ নামো দিব পাৰা তোমালোকে এছ বিন্দু ধৰি লোৱা গতিকে এইবিলাক হ'ল তোমালোকৰ ইম্পৰ্টেণ্ট অংক হয়নে আৰু এইখিনিত আৰু এটা বস্তু ইম্পৰ্টেণ্ট তোমালোকক বুজাই দিছোঁ তোমালোকক এই সমতলটো কোৱা হয় কাৰ্টেজীয় সমতল ইয়াত কেইটা আছে অক্ষ দুটা অক্ষ এই তোমালোকক এইটো কোৱা হয় এক্স অক্ষ এইটো কোৱা হয় তোমালোকৰ ৱাই অক্ষ এই এক্স অক্ষ আৰু ৱাই অক্ষই কৰিছে কি এই সমতলখনক চাৰিটা ভাগত ভাগ কৰাইছে এক ভাগ দুই ভাগ তিনি আৰু চাৰি এই চাৰিটা ভাগক কি বুলি কোৱা হয় চোক মনত ৰাখিবা তোমালোকে চোক বুলি কোৱা হয় ফাইন তেনেহলে আমাৰ কাৰ্টেজীয় সমতলত চোক কেইটা চাৰিটা চোক তোমালোকে লিখিবা চাৰিটা চোক যদি কোশ্চেন দিয়া হয় চাৰিটা চোক গল এই এক্স অক্ষ আৰু ৱাই অক্ষই এটা বিন্দুত কটাকটি কৰিছে এইটো কোৱা হয় মূল বিন্দু এইটো তাৰমানে অ হয়নে ইয়াৰ স্থানাংক সকলো সময়ত জানিবা 0,0 মূল বিন্দুৰ স্থানাংক কিমান 0,0 এইখিনি ইম্পৰ্টেণ্ট কথা খুব ভালদৰে এইটো চেপ্টাৰৰ পৰা তোমালোকে জানি ৰাখিবা পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট তেনেহলে আকৌ এবাৰ কৈছো চোক কেইটা চাৰিটা এই সমতলখনক কি সমতল বুলি কোৱা হয় কাৰ্টেজীয় সমতল তেনেহলে অক্ষ কেইটা দুইটা এক্স অক্ষ আৰু ৱাই অক্ষ এক্স অক্ষ আৰু ৱাই অক্ষ ক'ত কটাকটি কৰে মূল বিন্দুত কটাকটি কৰে মূল বিন্দুৰ স্থানাংক কিমান 0,0 আশা কৰিছো তোমালোকে বুজিব পাৰিছা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু ট্ৰেইনিং হৈ থাকিবা তোমালোকৰ ইম্পৰ্টেণ্ট অংকবিলাক মই ডিসকাস কৰি থাকিম যাতে তোমালোকে পৰীক্ষাত ভালদৰে পাছ কৰিব পাৰা জানিবা এইবাৰ কিন্তু তোমালোকৰ ক্লাছ 8ত পাছ ফেল আছে চোৱাৰ কাৰণে ধন্যবাদ